এই মুহূৰ্তত এটা ডাঙৰ খবৰ যে মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল সেবাই অতি শীঘ্ৰেই ঘোষণা কৰিব আৰু ইয়াক লৈ ইতিমধ্যে সেবাৰ ফালৰ পৰা এটা লেটেষ্ট আপডেট দিয়া হৈছে যে কেতিয়া আসলতে এইচএসএলসিৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব আৰু কেনেকৈ আপোনালোকে এই ফলাফলটো চেক কৰিব লাগিব সবিস্তাৰে আপোনালোকক জনাব বিচাৰো। কিন্তু ইয়াৰ আগতে এটা সৰু ৰিকুৱেষ্ট, যদি আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়াই সাবস্ক্ৰাইব কৰক যাতে এনে ধৰণৰ জৰুৰী খবৰ কেতিয়াও মিছ নহয়। আপোনালোকে জানে যে এইবাৰ মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা সেবাই আগতীয়াকৈ অনুষ্ঠিত কৰিছিল। পূৰ্বতকৈ আগতে এইবাৰ পৰীক্ষা যেহেতু অনুষ্ঠিত হৈছিল সেইবাবে এইবাৰ ফলাফলো আপোনালোকে আগতীয়াকৈ পাব আৰু জুন মাহৰ শেষ ভাগতে ফলাফল দিয়া হ'ব বুলি মই আপোনালোকক এটা খবৰ শ্বেয়াৰ কৰিছিলোঁ। সেই অনুসৰি আজি আপোনালোকক দেখুৱাই দিব বিচাৰোঁ যে সেবাৰ অফিচিয়েল ৱেবছাইট আৰু সেবাৰ এপ্লিকেশ্যনত অফিচিয়েল এপ্লিকেশ্যনত কালি এটা লাষ্ট আপডেট আহিছে য'ত লিখা আছে যে এইচএসএলসি কম্পাৰ্টমেণ্টেল ৰিজাল্ট 2024 আপোনালোকে দেখিবলৈ পাইছে যে টু বি এনাউন্স শৰ্টলি, অৰ্থাৎ শীঘ্ৰেই ফলাফল দিয়া হ'ব বুলি সেবাৰ অফিচিয়েল ৱেবছাইটত এই আপডেটটো আহিছে। সেম একেটা আপডেট আপোনালোকে দেখিবলৈ পাব সেবাৰ যেটো অফিচিয়েল এপ্লিকেশ্যন আছে সেবা ৰিজাল্ট, ইয়াতে যদি আপোনালোকে কাৰেণ্ট ইয়াৰ ৰিজাল্টত ক্লিক কৰে তেনেহ'লে ইয়াতেও সেম একেটা আপডেট দেখিবলৈ পাব য'ত লিখা আছে এইচএসএলসি কম্পাৰ্টমেণ্টেল ৰিজাল্ট 2024 টু বি এনাউন্স শৰ্টলি, অৰ্থাৎ শীঘ্ৰেই ফলাফল দিয়া হ'ব বুলি ইয়াতে উল্লেখ আছে, ৱেবছাইটতো উল্লেখ আছে। আৰু এনেধৰণৰ যেতিয়া আপডেট সেবাৰ এপ্লিকেশ্যন বা ৱেবছাইটত আহে ইয়াৰ এদিন বা দুদিন পিছতে এই ফলাফলটো সেবাই ঘোষণা কৰি দিয়ে। সেই অনুসৰি আপোনালোকে কালি বা পৰহি ফলাফল লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে, নহ'লে আপোনালোকে 25 জুনৰ ভিতৰতে পূৰ্ণ সম্ভাৱনা যে কম্পাৰ্টমেণ্টেল এইচএসএলসি কম্পাৰ্টমেণ্টেল ফলাফলটো লাভ কৰিব। তো এই খবৰটো আপোনালোকে সকলোকে শ্বেয়াৰ কৰি দিব যে ফলাফল আপোনালোকৰ সম্পূৰ্ণ ৰেডি হৈ থাকক, ফলাফলটো আপোনালোকে অতি শীঘ্ৰেই লাভ কৰিব বুলি সেবাৰ এপ্লিকেশ্যনত ইতিমধ্যে আৰু সেবাৰ ৱেবছাইটতো ইতিমধ্যে আপডেটটো আহিছে। ইয়াৰ উপৰিও আপোনালোকে ইয়াতে দেখিবলৈ পাব যে ইয়াতে ৰিজাল্ট চেক কৰাৰ বাবে আপোনালোকৰ ৰল নাম্বাৰ আৰু কেপচাৰ প্ৰয়োজন হ'ব। ইয়াতে যদিও ৰল নাম্বাৰ আৰু কেপচা অপেন হৈ আছে কিন্তু মোৰ হাতত কোনো ষ্টুডেণ্ট নাই, যি ষ্টুডেণ্টৰ মোৰ হাতত কোনো ষ্টুডেণ্টৰ ডাটা নাই যি ষ্টুডেণ্টে কম্পাৰ্টমেণ্টেল পৰীক্ষা দিছিলে। তো আপোনালোকৰ যিসকলে কম্পাৰ্টমেণ্টেল দিছে সেই ষ্টুডেণ্টসকলে এবাৰ ইয়াতে এই যিটো সেবাৰ ৰিজাল্ট এপ্লিকেশ্যন বা যিটো সেবাৰ অফিচিয়েল ৱেবছাইট আছে rizalt.shiksha, এই ৱেবছাইটত ভিজিট কৰি আপোনালোকে ইয়াতে ৰল নাম্বাৰ আৰু কেপচা বহুৱাই এবাৰ গেট ৰিজাল্টত ক্লিক কৰি দেখিব যে ৰিজাল্টটো শ্ব' হয় নে নাই। মই ভাবোঁ যে ইয়াতে ৰিজাল্টটো শ্ব' নহ'ব, যিহেতু এতিয়ালৈকে ৰিজাল্টটো ঘোষণা হোৱা নাই। শীঘ্ৰেই ৰিজাল্ট ঘোষণা হ'ব, যেতিয়া ঘোষণা হ'ব আপোনালোকে নিজৰ এডমিটৰ যিটো ৰল নাম্বাৰ আৰু কেপচা, ইয়াতে কেপচা যিটো শ্ব' হ'ব এইটো এণ্টাৰ কৰি গেট ৰিজাল্টত ক্লিক কৰিলেই নিজৰ ৰিজাল্টটো লাভ কৰিব। আৰু আপোনালোকে নিজৰ ৰল আৰু নাম্বাৰটো কমেণ্ট যোগে শ্বেয়াৰ কৰিব পাৰে, মই এবাৰ চেক কৰিম। যেতিয়াই আপডেট আহিব মই আপোনালোকৰ সৈতে এই খবৰটো শ্বেয়াৰ কৰি দিম। থেংক ইউ, থেংকছ ফৰ ৱাচিং।